মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়াত আৰু আমি দেখুৱাবলৈ ওলাইছোঁ অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ সাফল্য আৰু এই ছাত্ৰগৰাকী হৈছে আৰিয়ান জিছান আহমেদ আৰু আমি পোনে পোনে তেওঁৰ বাসগৃহত উপস্থিত আছোঁ আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম তেওঁ আচলতে দুটাকৈ গ্ৰহাণু আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে যি ISC অৰ্থাৎ ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যন যি নাছাও ইয়াৰ পাৰ্টনাৰ হয় আৰু তাৰ অধীনত এটা কেম্পেইন হৈছিল যোৱা বছৰ আৰু সেই কেম্পেইনত অংশগ্ৰহণ কৰি জিছানে দুটাকৈ গ্ৰহাণু অৰ্থাৎ ক্ষুদ্ৰ গ্ৰহ বুলি ক'ব পাৰি যাক সেই গ্ৰহাণু দুটা আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে আমি পোনে পোনে জিছানৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আমি নিউজ লাইভৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই গ্ৰহাণু দুটাৰ নাম কি আৰু কেনেকৈ আৱিষ্কাৰ কৰিলা এই গ্ৰহাণু দুটাৰ প্ৰথমতেতো নাম বৰ্তমান ইনিচিয়েল ডেজিগনেশ্যন বুলি কয় দিয়া হৈছে নাছাই দিছে এই দুটাৰ পোনপ্ৰথমে এটাৰ নাম হৈছে 2024 V8 আৰু এটাৰ নাম দিছে 2024 VC23 এই দুটা মই যোৱা বছৰ যোনটো মই কেম্পেইনত পাৰ্ট লৈছিলোঁ তাৰ ফলস্বৰূপে মই এইটো কি কেম্পেইন আছিল এইটো একচুৱেলি ISCৰ অধীনত আছিলে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল চাৰ্চ কলাবৰেশ্যন এইটো একচুৱেলি এটা নাছা পাৰ্টনাৰ ৰিচাৰ্চ প্ৰজেক্ট হয় মানে এইটোৰ চ'ল উদ্দেশ্যটোৱে হ'ল যে মানে আমাৰ যোনটো ছ'লাৰ ছিষ্টেম আছে তাতে নতুন এষ্ট্ৰইড বা নতুন গ্ৰহাণুৰ মানে আৱিষ্কাৰ কৰি উলিওৱা চ' মই যোৱা বছৰ অক্টোবৰ নৱেম্বৰ মাহত এইটোত মই অংশগ্ৰহণ কৰিছিলোঁ মই অধ্যয়ন কৰি মই যোনবোৰ ৰিপৰ্ট বনাব লাগে সেই ৰিপৰ্ট বনাই কিনে মই ISCলৈ প্ৰেৰণ কৰিলোঁ প্ৰেৰণ কৰাৰ পিছত মোৰ এবছৰ একচুৱেলি এটা মানে ৰিভিউ প্ৰচেছ হয় সেই ৰিভিউ প্ৰচেছৰ পিছত সিহঁতে মোলৈ ইমেইল যোগে জনায় যে মই দুটা নতুন গ্ৰহাণু আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছোঁ এই যিটো কলাবৰেশ্যনৰ কথাটো আহিল মানে ISCৰ যিটো কেম্পেইন সেইটো ISCৰ সৈতে কেনেকৈ জড়িত হ'ল যোগাযোগ স্থাপন কৰিলা আৰু তেওঁলোকে কেনেকৈ তোমাক পাৰ্টিচিপেট কৰাৰ কাৰণে মানে তেওঁলোকে স্বীকৃতি দিলে বা তেওঁলোকে অনুমতি প্ৰদান কৰিলে হয় মানে একচুৱেলি এই যোনটো ISC যোনটো হেৰি সেইটো মই প্ৰথমতেতো খুব মই এইবোৰত ইণ্টাৰেষ্টেড আছিলোঁ কাৰণে মই ইণ্টাৰনেটতো মই এইবোৰ বিচাৰি ফুৰিছিলোঁ ফাৰ্ষ্ট অফ অল বাট মই লাষ্ট কেইবছৰমান ধৰি যোনবোৰ মই এষ্ট্ৰ' ফটোগ্ৰাফীৰ কাম কৰি আছোঁ সেইকাৰণেও মই বহুত মানে পৃথিৱীৰ বহুত মানুহৰ লগত চা চিনাকি হৈছোঁ এই ক্ষেত্ৰখনতে মানে এষ্ট্ৰ' ফটোগ্ৰাফী ফ্ৰেটাৰ্নিটিতে চ' তাৰ বাবেও মই সিহঁতৰ পৰা এই বস্তুটোৰ বিষয়ে গম পোৱাৰ পিছত মই যোনজন আমাৰ ISCৰ যোনজন কোঅৰ্ডিনেটৰ কেচিডি ডেভিছ তেওঁৰ নাম তেওঁলৈ মই ইমেইল প্ৰেৰণ কৰিলোঁ যে মোৰ এই হেৰিটোত পাৰ্ট ল'বলৈ ইণ্টাৰেষ্ট আছে তেওঁ মোৰ হেৰিটো বিবেচনা কৰিলে মোৰ যোনবোৰ হেৰি আছে এষ্ট্ৰ' ফটোগ্ৰাফী হেৰি আছে সেইবোৰেও মোক হয়তো কোনোবাখিনিত হেৰি সহায় কৰিলে চ' তাৰ পাছত তেওঁলোকে মোক এই কেম্পেইনটোত এটা পাৰ্ট কৰিলে আৰু যাৰ ফলস্বৰূপে মই এতিয়া এই গ্ৰহাণু দুটা হেৰি যি দুটা গ্ৰহাণু তুমি আৱিষ্কাৰ কৰিলে 2024 VE8 আৰু VC23 এই গ্ৰহাণু দুটাৰ বিষয়ে কোৱাছোঁ যিটো তুমি আৱিষ্কাৰ কৰিছিলা এই কি কোন দুটা গ্ৰহৰ মাজত আছে আৰু কি মানে এতিয়া কি অৱস্থা আৰু ক'ত প্ৰদক্ষিণ কৰে সেই গোটেই একচুৱেলি এই দুটা গ্ৰহ বৰ্তমান একচুৱেলি মংগল আৰু বৃহস্পতিৰ মাজত যোনটো আমাৰ মেইন বেল্ট এষ্ট্ৰইড বুলি কয় সেই বেল্টত মানে সেই বেল্টটোৱে মেইন একচুৱেলি এষ্ট্ৰইড বুলি ক'লে আমাৰ সেই বেল্টটোৰ একচুৱেলি এই এষ্ট্ৰইড দুটা এটা পাৰ্ট হয় মেইন বেল্ট এষ্ট্ৰইডৰ হয় নিশ্চিতভাৱে এয়া আৰিয়ান জিছান আহমেদ তেওঁ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে তেওঁৰ মাতৃও আছে সকলোৱে গৌৰৱান্বিত আচলতে আমি মাতৃৰ পৰা তেওঁৰ অনুভৱ জানিব বিচাৰিম কি ক'ব আপোনাৰ পুত্ৰৰ এই সাফল্য সকলোৱে গৌৰৱান্বিত তেওঁ যি গ্ৰহাণু আৱিষ্কাৰ কৰিছে কি ক'ব হয় আমি খুবেই আনন্দিত তাৰ সাফল্যত আমাৰ অসমবাসী সকলোৱে আনন্দিত সুখী হৈছোঁ আৰু সি এনেকুৱা এটা যে কৰিব আমি সপোনতো ভবা নাছিলোঁ কৰিছে খুবেই ভাল লাগিছে তেওঁ সৰুৰে পৰাই এই যিটো জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি আকৰ্ষিত আছিল নেকি কেনেকুৱা আছিল তেওঁ খুবেই হেৰি আৰু আকৰ্ষিত মই এটা কিবা আৱিষ্কাৰ কৰিম আৰু ভৱিষ্যতে সেইটো সি আজি কৰিছে সেইটো খুব ভাল লাগিছে কি আশা কৰে ভৱিষ্যতে কি হ'ব বিচাৰে কি হয় সেইটো আৰু ভগৱানৰ ওচৰত দিছোঁ আৰু যি হয় সি যিফালে যায় তাক সেইটো আমি সদায় দিছোঁ খোলা মনে সি যি কৰিব আৰু সেইটো তাৰ হাতত আৰু হয় নিশ্চিতভাৱে তেওঁৰ পিতৃও আছে আমি পিতৃৰ পৰা তেওঁৰ অনুভৱ জানিব বিচাৰিম তেওঁ এগৰাকী শিক্ষক হয় প্ৰধান শিক্ষক তেওঁ নিশ্চয় যথেষ্ট প্ৰেৰণা যোগাইছে পুত্ৰৰ জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি থকা আকৰ্ষণ কি ক'ব মই কি ক'ম মানে আচলতে আৰিয়ানে যিখিনি কৰিছে
সেইখিনিত মই পিতৃ হিচাপে যথেষ্ট গৌৰৱান্বিত আচলতে। আচলতে মই তাক যথেষ্ট উৎসাহ যোগাইছোঁ আৰু আচলতে মই বুলিয়ে নহয় আমাৰ সমগ্ৰ পৰিয়ালটোৱে আৰু ভৱিষ্যতে মই তাক এইটোৱে বিচাৰোঁ যে যিটো এষ্ট্ৰ'ফিজিক্স তাৰ প্ৰিয় বিষয়, এই এষ্ট্ৰ'ফিজিক্সৰ সি এজন নামকৰা গৱেষক হওক আৰু এই পৃথিৱীৰ বা এই সৌৰজগত বা এই বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তিৰ ক্ষেত্ৰত যি এক বৈজ্ঞানিক যাত্ৰা অব্যাহত আছে, এই বৈজ্ঞানিক যাত্ৰাত যাতে সি অকণমান হ'লেও যাতে অৰিহণা যোগাব পাৰে, মই সেইটোৱে আশা কৰিম। হয়, নিশ্চিতভাৱে ভৱিষ্যতে যাতে তেওঁ জ্যোতিৰ্বিজ্ঞানী হয় আচলতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, তাৰ বাবেও সকলোৱে আশা পুহি ৰাখিছে। আমি পোনে পোনে আৰু এবাৰ আৰিয়ানলৈ আহিছোঁ, মানে আদৰ্শ ব্যক্তি কোন এই ক্ষেত্ৰত আৰু ভৱিষ্যতে কি হ'ব বিচাৰা? আদৰ্শ ব্যক্তি বুলি ক'ব গ'লে ষ্টিফেন হকিংছে মোৰ আদৰ্শ ব্যক্তি হয় এই ক্ষেত্ৰখনত। আৰু ভৱিষ্যত প্লেন কি হ'ব বিচাৰা আৰু দেশলৈ কেনেধৰণে এই ক্ষেত্ৰত অৰিহণা যোগাব বিচাৰা? ভৱিষ্যত প্লেন মোৰ এষ্ট্ৰ'ফিজিক্সতে যোৱাৰ ইচ্ছা হয়। মোৰ এষ্ট্ৰ'ফিজিক্সৰ ক্ষেত্ৰখনতে মই আমাৰ দেশৰ কাৰণে, অসমৰ কাৰণে মই মোৰ কিবা এটা কৰাৰ মোৰ ইচ্ছা আছে এই ক্ষেত্ৰখনত। চ' মই সেইটো কৰিব পাৰিম বুলি আশা কৰিছোঁ, নিজৰ ওপৰতো সেইখিনি বিশ্বাস আছে, কামনা কৰিছোঁ যাতে সকলোৱে আশীৰ্বাদ কৰে সেই ক্ষেত্ৰত আৰু